এটি পবিত্ৰ অনুষ্ঠানত আপোনাসবৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আজি সুযোগ লাভ কৰিছোঁ। এতিয়া কথাখিনি মই ঈশ্বৰৰ অনুভৱৰ এটি কাহিনীৰে আৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতু ঠায়ে ঠায়ে আধ্যাত্মিক কথাবোৰ কৈছোঁ, প্ৰসংগ গুৰুজনাৰ সৈতে জড়িত হৈছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাধনাৰ বিষয়ে বিভিন্ন প্ৰান্তত কৈছোঁ। গতিকে কথাখিনি দুই এটা প্ৰান্তত কোৱা কথাৰ দৰে মিল হোৱাটো স্বাভাৱিক। গতিকে আৰম্ভণিতে এই কথাষাৰ কৈ লৈছোঁ। ঈশ্বৰৰ ভকতি, ভগৱন্তৰ ওপৰত বিশ্বাস, এই যে গুৰুজনাই আমাক এক ঈশ্বৰবাদৰ কথাটো কৈ থৈ গ'ল যে এজন ঈশ্বৰ, এক দেও এক সেও এক বিনে নাই কেও, সেই এজন ঈশ্বৰ আপোনাৰ মোৰ বুকুত কেনেকৈ সোমায়, সেই ঈশ্বৰৰ পৰা কিবা এটা নোপোৱালৈকে আমি কেনেকৈ আক্ৰোশমূলক হৈ উঠোঁ, আমি কিয় অভিযোগ কৰোঁ যে ঈশ্বৰে আমাক কিয় নিদিলে, মোৰ কাম এটা নহ'ল কিয় নহ'ল, ঈশ্বৰে কিয় নিদিলে, এই প্ৰশ্নটো প্ৰথমে ভগৱন্তলৈ থাকেই। আমি ঈশ্বৰক অভিযোগ দিওঁ। গতিকে ঈশ্বৰক অনুভৱ কৰা এটি কাহিনী মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ। পৰিয়ালটো আছিল বৃন্দাবনৰ। সেই পৰিয়ালটোত 4গৰাকী ল'ৰা, তেওঁলোকৰ 4গৰাকী সন্তান। তাৰ 3গৰাকী খুব শিক্ষিত, 3গৰাকী শিক্ষিত, খুব ভালকৈ পঢ়িলে শুনিলে, 3গৰাকীয়ে চাকৰি পালে। তো আটাইতকৈ যিগৰাকী কনিষ্ঠ আছিল তেওঁৰ আকৌ কিছু পৃথকতা। সেই কনিষ্ঠগৰাকীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল ভগৱন্তৰ গুণানুকীৰ্তনে কৰি থাকে। গতিকে কেৱল ঈশ্বৰ ভগতিতে বিলীন হৈ থাকে। আৰু আটাইতকৈ ডাঙৰ কথা, সেই কনিষ্ঠগৰাকীয়ে গীতাখনক স্বীকাৰ কৰে। গীতাখনক স্বীকাৰ কৰে যে তেওঁ বিশ্বাস কৰে যে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈ থৈ যোৱা সেই প্ৰতিটো বাণী আমি বৰ্তমান সময়ত কঢ়িয়াই ফুৰিছোঁ। গতিকে আমাৰ জীৱনৰ সৈতে সংযোগ আছে। গতিকে ভগৱন্তই কোৱা প্ৰতিটো কথাই সঁচা। ঈশ্বৰ ভগতিত তেওঁ সাংঘাতিক বিলীন হৈ থাকে। কিন্তু সমস্যাটো তাতে আহিল, যেতিয়া আচলতে সেই 3জন ককায়েকে চাকৰি পালে এটা সময়ত, এতিয়া চাকৰি পোৱাৰ পাছত এটা সময়ততো বিবাহ পাশত আবদ্ধ হ'বই লাগিব। প্ৰকৃতিৰ নিয়ম, বিবাহ পাশত আবদ্ধ হ'ল। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতে তেওঁলোকৰ পৰিয়ালত এতিয়া আলোচনা চলে যে আমাৰ 3জনেতো চাকৰি আছে, আমাৰ ঘৰখনৰ সৰুজনৰ চাকৰি নাই, সেইজনক আমি খুৱাই বোৱাই কিয় ৰাখিম। এই যে বিয়া কৰোৱালে 3গৰাকী পত্নীয়ে তেওঁলোকৰ স্বামীক খোচা বিন্ধা কৰি থাকে যে আপোনালোকেতো চাকৰি কৰিছে, চাকৰি কৰি আপোনালোক 3জনে এই যে সৰু ভায়েকক খুৱাই আছে, যিজনে দেখোন একোৱে নকৰে, অকল কৃষ্ণ নাম লৈ থাকে, কৃষ্ণ কৃষ্ণ কৈ থাকে, গতিকে খুৱাওক তেওঁক ভগৱানে, আমি কিয় খুৱাব লাগে। সেই বুলি ভাবি প্ৰথমে ডাঙৰজন ককাইক ঘৰখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত। পত্নীয়ে কৈছে যাবই লাগিব, পত্নীৰ মন ৰাখিব লাগিব। গতিকে উপায়হীন হৈ কনিষ্ঠগৰাকীক ক'লে যে মোৰ অকণমান অসুবিধা আছে, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ, মই অকণমান মোৰ পৰিয়ালৰ সৈতে আঁতৰি থাকিব বিচাৰিছোঁ। প্ৰথমগৰাকী গ'ল আঁতৰি। এতিয়া দ্বিতীয়গৰাকীও সেই সুযোগটোৱে পালে। দ্বিতীয়গৰাকীৰ পত্নীয়ে কৈছে ককাইদেউ দেখোন গ'লেই আঁতৰি, তুমি কিয় যাব বেয়া পাইছা, ককাইদেউ যদি আঁতৰি যাব পাৰে এইখন ঘৰৰ পৰা, আমিও যাব পাৰিম, ব'লা, আমাৰ চাকৰি আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ধুনীয়াকৈ এটা চাকৰি আছে, আমি ধুনীয়াকৈ খাম, কি দৰকাৰ তোমাৰ ঘৰখনত থকা এই সৰুগৰাকীয়ে যি কৃষ্ণ কৃষ্ণ কৈ থাকে তেওঁক খুৱাই পিন্ধাই ৰাখিবৰ বাবে, নালাগে, ব'লা আমি আঁতৰি দিওঁ, কাটি খাওঁ। সকলোৱে বিচাৰে যে এটা চাকৰি হোৱাৰ পিছত যে ঘৰখনৰ পৰা আঁতৰি দিয়ে আজিকালি, সেই ধৰণে সেইগৰাকীও আঁতৰি গ'ল। এতিয়া তৃতীয়গৰাকীও একেই, সুযোগ পালে 2গৰাকী গ'ল। গতিকে তৃতীয়গৰাকীৰ পত্নীয়েও ক'বলৈ আৰম্ভ কৰিছে বোলে দাদাহঁত দেখোন গ'লেই আঁতৰি, ককাইদেউহঁত যেতিয়া গ'ল আপুনি কিয় অকলে থাকিব লাগে, আপুনিতো অকলে এওঁক আৰু খুৱাই পিন্ধাই থাকিব লাগিব, গতিকে এইজন থাকক যেনেকৈ থাকে, আমাৰ কোনো দৰকাৰ নাই, আমি যাওঁ ব'লক। খুচি পিন্ধি তেওঁকো লৈ গ'ল। এতিয়া 3জন আঁতৰি গ'ল, ঘৰখনত সেই কনিষ্ঠগৰাকীয়ে থাকিল, যিগৰাকীয়ে কেৱল গীতা এখন সাৱটি থাকে, যিগৰাকীয়ে কেৱল কৃষ্ণ ভকতিতেই নিমজ্জিত হৈ থাকে। আৰু তেওঁ এটাই বিশ্বাস যে যি বিপদ নহওক অন্তত ভগৱন্ত আছে। কিন্তু সেই তেনেকৈ থাকোঁতে থাকোঁতে অভাৱ অনাটন বাঢ়িবলৈ ধৰিলে। এইটোও সঁচা যে পূৰ্বতে তেওঁৰ জ্যেষ্ঠ ভাতৃসকলে সহায় কৰিছিল। এটা সময়ত যেতিয়া অভাৱ বাঢ়িবলৈ ধৰিলে, তেওঁতো বিবাহ পাশত আবদ্ধ হৈছিল, তেওঁৰ পত্নীয়ে কথাষাৰ সহ্য নকৰে। সেই কথাষাৰকে তেওঁ কৈ থাকে যে আপোনাৰতো 3জন ককাইদেউৱে চাকৰি আছিল, তাৰ পাছতো আপোনাক নোখোৱালে, এৰি থৈ গ'ল ঘৰৰ পৰা, এতিয়া আপুনি কিবা এটা কৰক, আপোনাক কিমান আপোনাৰ ভগৱানে উদ্ধাৰ কৰিছে, আপুনিতো গোটেই দিনটো ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকে, এতিয়া ৰান্ধিবলৈ একো নাই, মই ল'ৰা ছোৱালীক কি ৰান্ধি খুৱাম, মই কি কৰি খুৱাম ল'ৰা ছোৱালীক, মইতো এখন ঘৰত এতিয়া থাকিব নোৱাৰোঁ, যদি আপুনি কিবা ব্যৱস্থা নকৰে তেতিয়া কিন্তু মই ঘৰখন এৰি থৈ গুচি যাম, মই ল'ৰা ছোৱালী লৈ গুচি যাম, আপুনি কেনেকৈ থাকে থাকিব। শেষ কথাষাৰ ক'বলৈ আৰম্ভ কৰিলে, যিটো সাধাৰণতে ঘৰত বয় বস্তু নহ'লে আমাৰ আইসকলৰ খং উঠে অকণমান বেছিকৈ, সেইটো স্বাভাৱিক কথা।
গতিকে সেইখিনি কথা কোৱাৰ লগে লগে তেওঁতো অন্তৰত দুখ পাইছে যি হ'লেও তেওঁ এটা বিশ্বাস আছিল যে লগে লগে গীতাখন উলিয়াই আনিছে গীতাখন লুটিয়াই চাইছে তাত নৱম অধ্যায়ৰ 22 নম্বৰ শ্লোকত যি কথা লিখা আছিল যে ভক্তসকলৰ যি আছে সেয়া ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগৱন্তৰ কিন্তু শুদ্ধ মনেৰে তুমি ভকতি কৰা তোমাৰ অভাৱ অনাটন হ'বলৈ নিদিয়াকৈ ৰখাটো মোৰ দায়িত্ব সেয়া ভগৱন্তই কৈ থৈ গৈছে গতিকে সেই কথাষাৰ তেওঁ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে এই যে কথাষাৰ লিখা হৈছে এই কথাষাৰ ভুল নেকি কৰবাত ভগৱন্তই যে ক'লে যে তুমি যদি মোক শুদ্ধ অন্তৰে ভকতি কৰা মই তোমাক প্ৰতি মুহূৰ্তত সহায় কৰিম কিন্তু কোটা মই দেখোন সদায় ভকতি কৰি আছো মই সদায় প্ৰাৰ্থনা কৰিছো তোমাকেই ভজি আছো অথচ আজি মোৰ অভাৱ হৈছে তুমিতো মোক সহায় কৰা নাই গতিকে কথাষাৰ মিছা নেকি তেওঁ ভাবিলে গীতাখনটো পৰৱৰ্তী সময়ত সংস্কৰণ উলিওৱা হৈছিল নতুন হয়তো প্ৰিন্টিং মিষ্টেক হ'ব পাৰে নেকি হয়তো প্ৰিন্ট কৰোঁতে ছপা কৰোঁতে তাত আকৌ কিবা ভুল কোনোবাই নিজামতে কিবা এটা লগাই দিলে নেকি এইটো চাগে ভগৱন্তই কোৱা কথা হ'বই নোৱাৰে যদি ভগৱন্তই কৈছে ভগৱন্তই কিয় সহায় কৰা নাই ভক্তক সেই কথাটোকে ভাবি তেওঁ অকণমান ঈশ্বৰৰ ওপৰত খং উঠিল আৰু ঈশ্বৰৰ ওপৰত খং উঠি তেওঁ সেই শ্লোকটোকে কাটি দিলে ৰঙা কলম এটা আনি সেই শ্লোকটো কাটি দিছে যে এইটো মই স্বীকাৰ নকৰোঁ এইটো ভগৱানে নাই এইটো কি স্বীকাৰ কৰিম লগতে কাটি গীতাখন জপাই ঘৰৰ পৰা ওলাই গৈছে নাই ভগৱান নাই এইবোৰ বিশ্বাস কৰিব নোৱাৰি গুচি গ'ল ঘৰৰ পৰা ওলাই কিন্তু আচৰিত কথা দুপৰ বেলা সেইখিনি সময়তে ঘৰখনলৈ এজন যুৱক আহিছে সুদৰ্শন এগৰাকী যুৱক সেই যুৱকগৰাকী ঘৰখনলৈ আহিছে আইগৰাকীক মাতিছে আইগৰাকী ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে যুৱকগৰাকীৰ আকৌ উঠেৰে তেজ ওলাই আছে তো ইমান তেজ ওলাই আছে দেখিতো আইগৰাকী আচৰিত দিলে আমাৰ ঘৰলৈ যুৱক এজন আহিছে আৰু যুৱকজনে দুখ পাই আহিছে তেওঁক লগে লগে ক'লে যে আহকচোন আহক আপুনি ভিতৰলৈ আহক কি হৈছে কওকচোন বোলে মই বেছি দেৰি কৰিব নোৱাৰোঁ আই মই আপোনাৰ ওচৰলৈ এটা কাম লৈ আহিছোঁ বোলে কি কাম মই অকণমান বয় বস্তু আনিছিলোঁ কিবা কিবি আপোনালোকৰ বাবে সেই সামগ্ৰীখিনি মই আপোনাক দিবলৈ আহিছোঁ তেতিয়া আইগৰাকীয়ে কৈছে কি সামগ্ৰী বোলে নহয় আপোনাৰ স্বামীয়ে মোক দি পঠোৱা সামগ্ৰী আপোনাৰ স্বামী মোৰ গুৰু গতিকে গুৰুৱে এইখিনি মোক দিবলৈ দিছে মই দিবলৈ আহিছোঁ তেতিয়াতো আইগৰাকীৰ সন্দেহ হ'ল বোলে গুৰু মোৰ স্বামীয়েতো কাকো শিষ্যত্ব প্ৰদান কৰা নাই আৰু মোৰ স্বামী যদি কাৰোবাক শিষ্য কৰিলেহেঁতেন মইতো গম পালোহেঁতেন কথাষাৰ তেখেতে মিছা কথা কৈছে বাৰে বাৰে কথাটো স্বীকাৰ কৰিব বিচৰা নাই বোলে নহয় এই কথাটোৱে সঁচা আপুনি সামগ্ৰীখিনি লওক নহ'লে মোক গুৰুদেৱে আৰু প্ৰহাৰ কৰিব বোলে প্ৰহাৰ এই যে আপুনি মোৰ উঠত তেজ ওলাই থকা দেখিছে এই আচলতে মোক গুৰুৱে আপোনালোকৰ ঘৰলৈ সামগ্ৰীখিনি দিবলৈ নাহোঁ বুলি কোৱাৰ বাবে মোক প্ৰহাৰ কৰিলে তেতিয়াতো আইগৰাকী আচৰিত হৈছে আৰে মানুহজন কেনেকুৱা মানুহ তেওঁতো আজিলৈকে কাকো প্ৰহাৰ কৰা নাই কিয় বা তেনেকৈ মাৰিব লাগে উঠেৰে তেজ ওলাই অহাকৈ তেওঁ অলপ কষ্টও পাইছে বাৰু যি কি নহওক বুলি সামগ্ৰীখিনি ৰাখি থলে এতিয়া সন্ধিয়া হোৱাৰ লগে লগেতো ঘৰলৈ ইজন উভতি আহিছে বাপ ঘৰলৈ উভতি আহি দেখিছে যে আইগৰাকীৰ আজি মাত কথা মিঠা ভাল ব্যৱহাৰ ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে ধুনীয়াকৈ পানী এগিলাচ দি লাহেকৈ কৈছে হেৰি নহয় আপুনি বাৰু মই অকণমান খং কৰিলোৱেই সেইবুলি বাৰু আপুনি সেই ল'ৰাজনক তেনেকৈ প্ৰহাৰ কৰিব লাগে না আৰু সিমানখিনিনো বয় বস্তু একেলগে দি পঠিয়াই নে আৰু যদি কিনিব পৰা ক্ষমতা আছিলে ইমান দিন কিয় কিনা নাছিল আপুনি যে আজি হঠাৎ ইমানখিনি বয় বস্তু আপুনি ক্ৰয় কৰি আনিছে তেতিয়াতো মানুহজন আচৰিত বাপ আচৰিত হৈছে বোলে কি বস্তু কি যুৱকৰ কথা কৈ আছা মই বুজা নাই মই কাক মাৰিলোঁ বোলে কি কথানো কয় আপুনি কিয় ল'ৰা এজনক সামগ্ৰীখিনি দিবলৈ নাহোঁ বুলি কোৱাৰ বাবে প্ৰহাৰ কৰা নাছিল আহকচোন লগে লগে মাতিনি কোঠাটো দেখুৱাইছে কোঠা এটা সম্পূৰ্ণ হৈ আছে সামগ্ৰীৰে ভৰি আছে বহুদিন তেওঁলোকে উদৰপুৰা খাব পাৰিব সেই সামগ্ৰীখিনিৰে তেতিয়া তেওঁ আচৰিত হৈছে বোলে কোৱাচোন যুৱকগৰাকীৰ বিষয়ে বোলে ইমান সুন্দৰ আছিল যুৱকগৰাকী কিন্তু আচৰিত কথা উঠেৰে তেজ ওলাই আছিল আপুনি প্ৰহাৰ কৰা সেয়া তেজ শুকুৱাই নাছিল লগে লগে তেওঁ দৌৰি গৈছে সেই যে সামৰি থৈছিল গীতাখন উলিয়াই আনিছে উলিয়াই আনি সেই শ্লোকটো তেওঁ চাইছে আৰু তেওঁৰ চকুলো বাগৰি আহিছে সেই যে ৰঙা চিয়াঁহীৰে শ্লোকটো ভগৱন্ত নাই বুলি অভিযোগ কৰি যে কাটি দিছিল তেওঁ বুজিবলৈ বাকী নাথাকিল যে দিনত অহা সেই যুৱকগৰাকী ভগৱন্তৰ বাহিৰে আন কোনো নহয় গতিকে ভগৱন্তৰ ৰূপ ধৰি সেইগৰাকী যুৱকেই যে তেওঁ ঘৰলৈ আহিছে সেই কথা বুজিবলৈ তেওঁৰ সময় নালাগিল তেওঁ চকুলো বাগৰি আহিছে আৰু ভগৱন্তক এটাই কৈছে যে প্ৰভু মই অকণমান সময় কিবা এটা নাপাওঁতেই তোমাক অভিযোগ কৰিলোঁ অকণমান সময় কিবা এটা নাপাওঁতেই তোমাৰ বিৰুদ্ধে মই খুব বুজাইলোঁ যে তুমি মিছা কথা কৈছা কিন্তু তুমি দেখোন সঁচাকৈ আহিলা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰা প্ৰভু এইবুলি অকল কান্দিছে আৰু লগে লগে সেই ৰঙা দাগবোৰ বগাৰে আকৌ মচি দিছে সেই যে উঠত তেজ ওলাই আছিল সেয়া ৰঙা চিয়াঁহীৰে কাটি দিয়াৰ বাবে সেই যুৱকগৰাকীৰ তেজ ওলাই আছিল কথাখিনি কাল্পনিক কিন্তু এই কথাখিনিয়ে
আপোনাক মোক ঈশ্বৰৰ কথা অনুভৱ কৰায় যে আপোনাক মোকো বহু সময়ত ঈশ্বৰে তেনেধৰণে আচলতে প্ৰমাণ দি থাকে ঈশ্বৰ আপোনাৰ মোৰ জীৱনৰ সৈতে তেনেকৈ জড়িত হৈ থাকে সেই ভগৱন্তৰ তত্ত্বটো মাত্ৰ বুজি পাবলৈ আমাক অকণমান সময় লাগে আমি বুজি নাপাওঁ বাবে অভিযোগ কৰোঁ যে ভগৱান নাই আমি বুজি নাপাওঁ বাবে ভাবোঁ যে এই ভগৱানৰ সাধনা কিমান কৰি থাকিম ভগৱানে কিমান কিবা এটা নোপোৱাৰ লগে লগে আমাৰ সেই অভিযোগটো আৰম্ভ হৈ যায় কাৰণ সেই ভগৱন্তৰ কথাখিনি উপলব্ধি কৰিবলৈ আমি এতিয়াও ভালকৈ শিকা নাই আৰু সেই ভগৱন্তক উপলব্ধি কৰিবৰ বাবেই সেই ঈশ্বৰক উপলব্ধি কৰিবৰ বাবে সি যে এটা শক্তি সেই পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে আমি যে প্ৰতিগৰাকী ভকত হ'ব লাগিব সেই কথাটোৰ বাবেই গুৰুজনাই আমাক একত্ৰিত কৰিছিল আৰু সেই মঞ্চখন সাজু কৰিছিল যিখন মঞ্চত আজি আপুনি মই গৌৰৱী অসমীয়া বুলি কৈছোঁ সেইখন মঞ্চ আপোনাৰ মোৰ বাবে সজাই থৈ গৈছিল গুৰুজনাই য'ত কোনো ব্যক্তিৰ বাবে বিশেষ আসন নাথাকিব য'ত আমি একেলগে বহি গুৰুৰ গুণানুকীৰ্তন কৰিব পাৰোঁ হৰি ভকতিত নিমজ্জিত হ'ব পাৰোঁ সেইখন সমাজত আজি আপুনি মই আছোঁ গতিকে মহাপুৰুষীয়া আদৰ্শত থকাটো আপোনাৰ মোৰ বাবে গৌৰৱৰ কথা লাজৰ কথা নহয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বতেই জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল